এডাল লৈ ল'লো এইডাল হৈছে হল্লিকা দহনাৰ খৰিডাল আৰু এইডাল ঘৰত থৈ দিব লাগিব আৰু ঘৰত তুফান বতাহ একো কৰিব নোৱাৰিব এয়া হৈছে হোলীৰ আগদিনাখনৰ সন্ধিয়াৰ পৰ্ব আৰু হোলীৰ আগদিনাখনত হল্লিকা দহন বুলি কোৱা হয় যিহেতু ইয়াতে এটা ঘৰ বনোৱা হয় খেৰেৰে আৰু এই ঘৰটোক ইয়াতে তাৰ সন্মুখত পূজা পাতল কৰি পেলাই এনেদৰে গোঁসাইক চাৰিওফালে লৈ কিনে ঘূৰোৱা হয় আৰু সকলোৱে নাম কীৰ্তন প্ৰসংগ কৰি এনেদৰে চাৰিওফালে ঘূৰোৱা হয় শংখ ঘণ্টা বাদ্যযন্ত্ৰ বজাই পেলাই সকলোৱে ঘূৰি পেলাই আৰু এই ঘৰটোতে 9 বাৰ জুই লগোৱা হয় আৰু 9 বাৰ জুই লগোৱাৰ পাছত ঘৰটোত জ্বলাই দিয়া হয় আৰু এই জ্বলাই দিয়া পৰ্বটোকে কয় হল্লিকা দহন আৰু আজি গণ বুলিও কয় আৰু ইয়াতে গণ তেল বনাই আমাৰ এই গাঁৱৰ সকলোৰে বিশ্বাস আৰু এটা এই ঘৰটো জ্বলি যোৱাৰ পাছত যিবিলাক ইয়াৰে খৰিবিলাক ৰৈ যায় সকলোৱে ঘৰত লৈ যায় আৰু লৈ গ'লে মানে এটা ভাল ঘৰত ৰাখিলে সেই ঘৰটো তুফান বতাহে ধুমুহা বতাহে একো ক্ষতি নকৰে আৰু এয়া গণ তেল ল'লে মানে মাথাটো ঠাণ্ডা থাকে আৰু যিবিলাক বিয়া পাতি গাভৰু ছোৱালী যদি বিয়া হোৱা নাই এই তেল ঘঁহিলে বিয়া হয় ইয়াৰ কিবা কাহিনী আছে পিছলৈ জনাম তো আজি ভিডিঅ'টো এই আছিলে যদি ভাল লাগিছে লাইক কমেণ্ট নকৰাকৈ নাথাকিব সকলোৱে ভাল থাকক জয় অসম ধন্যবাদ জয়